সুলভ মূল্যৰ দোকানলৈ জৰুৰী নিৰ্দেশনা প্ৰদান কৰা হৈছে ৰাজ্যিক কেবিনেটত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে সুলভ মূল্যৰ দোকানীলৈ 5 বছৰত সুলভ মূল্যৰ দোকান নৱীকৰণ কৰিব লাগিব এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সুলভ মূল্যৰ দোকানীলৈও জৰুৰী নিৰ্দেশনা প্ৰদান কৰিছে হিমন্ত চৰকাৰে 3 বছৰৰ পৰিৱৰ্তে 5 বছৰত এতিয়াৰে পৰা নৱীকৰণ কৰিব লাগিব সুলভ মূল্যৰ দোকান এতিয়াৰে পৰা নতুন পদ্ধতিৰে কৰিব লাগিব সুলভ মূল্যৰ দোকানীৰ নৱীকৰণ 5 বছৰৰ অন্তত নৱীকৰণ কৰিব লাগিব সুলভ মূল্যৰ দোকানসমূহ নৱীকৰণৰ নামত ভৰিব লাগিব 75 টকাকৈ আৰু এই বৃহৎ নিৰ্দেশনা এই জৰুৰী নিৰ্দেশনা প্ৰদান কৰা হৈছে সুলভ মূল্যৰ দোকানীসকললৈ ৰাজ্যিক কেবিনেটত সুলভ মূল্যৰ দোকানীক লৈ এই জৰুৰী নিৰ্দেশনা প্ৰদান কৰা হৈছে 3 বছৰৰ পৰিৱৰ্তে 5 বছৰত নৱীকৰণ কৰিব লাগিব সুলভ মূল্যৰ দোকান আগতে যেহেতু 3 বছৰ নিৰ্ধাৰণ আছিল কিন্তু এতিয়া 3 বছৰৰ পৰিৱৰ্তে 5 বছৰত নৱীকৰণ কৰিব লাগিব সুলভ মূল্যৰ দোকান আৰু এতিয়াৰে পৰা নতুন পদ্ধতিৰে কৰিব লাগিব সুলভ মূল্যৰ দোকানৰ নৱীকৰণ 5 বছৰৰ অন্তত নৱীকৰণ কৰিব লাগিব যেহেতু পূৰ্বতে 3 বছৰ আছিল আৰু এতিয়া 3 বছৰৰ পৰিৱৰ্তে 5 বছৰ কৰা হৈছে 5 বছৰৰ অন্তত নৱীকৰণ কৰিব লাগিব সুলভ মূল্যৰ দোকান নৱীকৰণৰ নামত আপুনি ভৰিব লাগিব 75 টকা আৰু এই বিশেষ জৰুৰী নিৰ্দেশনা প্ৰদান কৰা হৈছে সুলভ মূল্যৰ দোকানীৰ বাবে এয়া অতিকৈ জৰুৰী খবৰ এতিয়াৰ পৰা নতুন পদ্ধতিৰে সুলভ মূল্যৰ দোকানৰ নৱীকৰণ কৰিব লাগিব 5 বছৰৰ অন্তত নৱীকৰণ কৰিব লাগিব যেহেতু পূৰ্বতে 3 বছৰ ধাৰ্য কৰা হৈছিল কিন্তু এতিয়াৰ পৰা 5 বছৰৰ অন্তত নৱীকৰণ কৰিব লাগিব সুলভ মূল্যৰ দোকান নৱীকৰণৰ নামত আপুনি ভৰিব লাগিব 75 টকা আৰু মন্তব্য আছে সেই মন্তব্য শুনাইছো Assam Public Distribution of Article Amendment Order 2025 approved করে অনুমোদন দিয়ে আৰু ইয়াৰ জৰিয়তে আগতে যিবিলাক আমাৰ সমবায় মানে আমাৰ ফেয়াৰ প্ৰাইচ শ্বপ আছিল সুলভ মূল্যৰ দোকান আছিল এই সুলভ মূল্যৰ দোকানৰ ৰিনিউৱেল বিলাক 3 বছৰৰ ওপৰত হৈছিল এতিয়া 3 বছৰ নে 5 বছৰলৈ একেলগে 5 বছৰ ৰিনিউৱেল কৰিবলৈ 5 বছৰৰ ওপৰত ৰিনিউৱেল কৰিলে হ'ল আৰু ইয়াৰ যিটো ৰিনিউৱেল ফিজ আগতে 45 টকা আছিল 5 বছৰৰ কাৰণে 75 ৰুপিজ কৰা হৈছে আৰু তেওঁলোকৰ ৰিনিউৱেল এতিয়া আগতে 3 বছৰৰ কৰিব লাগিছিল এতিয়া ফেয়াৰ প্ৰাইচ শ্বপবিলাক বা সুলভ মূল্যৰ দোকানীবিলাকৰ এটা সুবিধা হ'ব তো 5 বছৰলৈ তেওঁলোকে ৰিনিউৱেল কৰিব নালাগে 5 বছৰৰ পিছতে ৰিনিউৱেল কৰিব লাগে এটা ৰিপিট কৰিব আছে না হেডিখন আকৌ এবাৰ ৰিপিট কৰিব আজি কেবিনেটে আমাৰ যিসমূহ সুলভ মূল্যৰ দোকান আছে এই সুলভ মূল্যৰ দোকানবিলাকৰ আগতে নৱীকৰণ 3 বছৰৰ মূৰত কৰিব লাগিছিল প্ৰত্যেক সুলভ মূল্যৰ দোকানে আজি কেবিনেটে আসাম পাব্লিক ডিষ্ট্ৰিবিউচন আৰ্টিকল এমেণ্ডমেণ্ট অৰ্ডাৰ 2025 অনুমোদন দিয়ে যাৰ জৰিয়তে আসাম পাব্লিক ডিষ্ট্ৰিবিউচন অফ আৰ্টিকল এমেণ্ডমেণ্ট অৰ্ডাৰ 2025 এপ্ৰুভ কৰে অনুমোদন দিয়ে আৰু ইয়াৰ জৰিয়তে আগতে যিবিলাক আমাৰ সমবায় মানে আমাৰ ফেয়াৰ প্ৰাইচ শ্বপ আছিল সুলভ মূল্যৰ দোকান আছিল এই সুলভ মূল্যৰ দোকানৰ ৰিনিউৱেল বিলাক 3 বছৰৰ ওপৰত হৈছিল এতিয়া 3 বছৰ নে 5 বছৰলৈ একেলগে 5 বছৰ ৰিনিউৱেল কৰিবলৈ 5 বছৰৰ ওপৰত ৰিনিউৱেল কৰিলে হ'ল আৰু ইয়াৰ যিটো ৰিনিউৱেল ফিজ আগতে 45 টকা আছিল 5 বছৰৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709990